হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে কুশলে আছে। আগৰ কেইটি ভিডিঅ'ৰ দৰে এইটো ভিডিঅ'টো যেন সকলোৱে মৰম দিয়ে আৰু ভিডিঅ'টি সকলোৱে শেষৰলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু আজি পথাৰৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰি দিছোঁ। আজি মানে আমাৰ ঘৰত মাটি কেইডৰা ৰুম বুলি ভাবিছোঁ আৰু ববি আৰু খুৰীদৈয়ে কালি মানে আমাৰ মাটিকেইডৰা চাই থৈ গ'লহি, ৰুব পাৰিম নে নোৱাৰিম। মানে আমাৰ মাটিকেইডৰা ৰুবলৈ কঠীয়া খুৰীদৈহঁতে পৰা হৈছিল বাৰু, সিহঁতি তুলি মেলি ৰেডি কৰিয়ে থৈছিল আৰু মাটিকেইডৰা চাই থৈ গ'লহি ৰুব পৰা অৱস্থাত আছে নাই। মানে আমাৰ এই মাটিকেইডৰা এনেকুৱা দ মাটি যে বৰষুণ এজাক দি দিলে মানে বৰষুণ এৰাৰ পিছত গোটেই পানী মানে পূৰা হৈ যায়, মানে বহুত বেছি হৈ যায়, ৰুব পৰা অৱস্থাত নাথাকে। সেইকাৰণে কালি চাই থৈ গ'লহি আৰু মাক মানে ৰুবলৈ এনেদৰে প্ৰথমে যিহেতু গৃহস্থই ৰুই দিব লাগে নিয়ম কৰি মেলি, সেইকাৰণে মায়ে এনেদৰে প্ৰথম মুঠিটো ৰুই দিছে আৰু এইখিনি কঠীয়া অনাই নাই বাৰু, আনিবহে। আৰু আজি মানে পিছবেলালৈ 4টামান বজাত ৰুম বুলি কৈছে। কি হয় আৰু বতৰটো যদি বৰষুণ নিদিয়ে তেন্তে ৰুব পাৰিব, বৰষুণ দি দিলেতো পূৰা পানী ভৰ্তি হৈ যাব, পথাৰত নধৰা হৈ যাব, সেইকাৰণে ৰুব নোৱাৰে। সেইকাৰণে মাক এনেদৰে প্ৰথমে ৰুই থ'বলৈ কৈছে আৰু তেতিয়া যেতিয়া হ'লেও ৰুব পাৰিব। আজি মানে পিছবেলালৈহে ৰুম বুলি কৈছে, যিহেতু খুৰীদৈ আৰু ববিয়ে যিহেতু ওচৰৰ কেইঘৰত এনেই ৰুই মেলি দিছে। যিহেতু ওচৰত মানুহৰ ঘৰত ৰুই থাকিলে ৰুঁ লাগি থাকিলে ৰুই নিদিলেও বেয়া লাগে, গাঁৱত নহয়নে বাৰু। সেইকাৰণে ঠাণ্ডাই 4টামান বজাৰ পৰাই ৰুম বুলি কৈছে। বতৰটো যদি ঠিকে থাকে আজি ৰুব পাৰিম আৰু ভিডিঅ'টি কৰি থৈছোঁ এনে। এইফালে এইটো হৈছে আমাৰ পুখুৰী, মানে আগতে পথাৰে আছিল, যোৱা বছৰৰ পৰাহে মানে খেতি নকৰা হ'লোঁ যিহেতু পুখুৰী খান্দি দিলে। আৰু এইফালে যিখিনি মানে জেওৰা ভেটি থৈ দিয়া আছে সেইখিনি হৈছে আমাৰ মাটি। আজি এইখিনি ৰোৱা হ'ব যদি বতৰটো ঠিকে থাকে। কিন্তু বতৰটো আজি ডাৱৰীয়াও কৰিছে, ৰ'দো দিছে, মানে একো ধৰিবই পৰা নাই, বৰষুণ দিব নিদিয়ে। মানে পিছবেলালৈহে গম পাম আৰু বৰষুণ নিদিলে ৰুব পাৰিম আৰু যদি ৰোৱা হয় ভিডিঅ' কৰি ৰাখিম আৰু সেয়া আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। এফালে চাওকচোন আমাৰ দেহানো ডেকাই হ'ল, মানে কাপোৰ নাই পিন্ধা, সি হেনো ভাত কেৰেলা পাৰিছে, ভাত কেৰেলা পাৰিব পৰা হ'ল। আৰু এইজোপা আমাৰ ভাত কেৰেলা বহুত বেছিয়ে খোৱা হ'ল দেই, ভাত কেৰেলা বহুত বেছি লাগিলে। আৰু আমাৰ ঘৰৰ কাজি নেমুজোপাও আজি দেখুৱাই দিলোঁ, এইজোপা আমাৰ ঘৰৰ কাজি নেমু বহুত বেছিয়ে লাগে। ইফালে দুপৰীয়া সাঁজ খাবলৈ বুলি লৈছোঁ, মানে বনাই থকা ভিডিঅ' নকৰিলোৱে, কিহৰ লগতনো খাইছোঁ তাকে দেখুৱাইছোঁ। এইফালে দাংবডি, আলু, ভাত কেৰেলা তেনেকৈ দি বনাইছিলোঁ। আৰু এইফালে মায়ে বনাইছিলে বিলাহী, পিঁয়াজ, আদা দি পিনে, তেনেকৈ খায়ো ভাল লাগে নহয়, অমিতা ৰুকি পিনে দিছিলে। তেনেকৈ কোনোবাই খাই পাইছেনে কমেণ্ট কৰি জনাবচোন দেই। এয়া কাজি নেমু, নিমখ, ভাত এনেদৰে লৈ লৈছোঁ। যিহেতু বৃহস্পতিবাৰ, আজি আমি সদায় মানে বৃহস্পতিবাৰ দিনা নিৰামিষেই খাওঁ, যিহেতু মায়ে মানে ৰাতিপুৱাই ধূপ চাকি জ্বলাই ন, সেইকাৰণে নিৰামিষ খোৱা হয়। আৰু এইফালে দাইল, অমিতা, কঁঠাল গুটি তেনেকৈ বনাইছোঁ। আৰু এইফালে ভেদাইলতা পাতৰ পকৰি মানে বেচনৰ লগত বনোৱা হ'ল। আৰু এইফালে পাপৰ, আৰু যিহেতু ভাতকেৰেলা, আলু, দাংবডি বনাইছিলোঁ তাৰে চব্জি অকণমান দি মানে বেচন সৰহ হ'ল অকণমান, এইখিনি দি বনাইছিলোঁ এনেদৰে পকৰি। এনেদৰে আজি মানে দুপৰীয়া সাঁজ খাবলৈ বুলি লৈছোঁ। যিহেতু কালি আৰু ভিডিঅ'টি কণ্টিনিউ কৰা নহ'ল, পিছবেলালৈ খুৰীদৈ, ববি, মই গোটেই তিনিওজনীয়ে যিহেতু আমাৰ মাটি দুডোবা আধা ৰুলোঁ, যিহেতু ভিডিঅ' কৰি দিয়া মানুহ নাই সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু যিহেতু আধা ডুবা আছিল, ববি ৰাতিপুৱা আহিল 5টা বজাত, আৰু তাই যিহেতু আৰু বেলেগৰ ঘৰত ৰুম বুলি ক'লে সেইকাৰণে 5টা বজাতে আহিলে। আমি দুয়োজনীয়ে ৰুই মেলি শেষ কৰিলোঁ। এতিয়া গা পা ধুই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা মানে বহুত বেছি বৰষুণ দিছে, 4টামান বজাৰ পৰা। ৰাতিটো নিদিলে কি হয় আৰু বৰষুণজাক আমি ৰুই থকা অৱস্থাত তেনেকৈ কালিৰ দৰেই মানে বাম হৈ আছিলে। এতিয়া কি হয় আৰু বৰষুণ এৰাৰ পিছতহে গম পাম কিমান কি হয় আৰু মানে পানী বাঢ়ে নে নাবাঢ়ে। আজি ৰাতিপুৱা মই মানে কালি কিমানখিনি ৰুলোঁ দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু ইমানেই বৰষুণ দিছে, আমি ববিয়ে মই দুইজনীয়ে যেনে তেনে ৰুলোঁ আৰু আধা ডুবা আছিলেহে। এতিয়া কিমান পানী বাঢ়ে আৰু ভগৱানেহে জানে। আৰু বৰষুণৰ মাতটো শুনাম দেই, তেনেকৈ ভিডিঅ' কৰি থোৱা নহ'ল যে।
বহুত বেছি মানে বৰষুণ দি দিয়াৰ বাবে সেইকাৰণে কথাখিনি সকলো ভয়েছত দিবলগীয়া হৈছে দেই। তাৰপিছত এইফালে ৰাতিপুৱাই চাহকাপ খাবলৈ বুলি লৈছোঁ। ববিয়ে ঘৰলৈ গ'লগৈ যিহেতু তিতি আছে, সেইকাৰণে এইফালে গাখীৰ চাহ নহয় দেই, মানে চাহখিনিত হৰলিক্স দি লৈছোঁ, এনেকৈ খাবলৈ লৈছোঁ। তাৰপিছত এইফালে মই ৰুটি বনাবলৈ বুলি লৈছিলোঁ। মায়ে ধুনীয়াকৈ মঠি থৈছিলে, ববিয়ে খাই গ'ল দেই। ববিয়ে মানে সেনেকৈয়ে তাই খাই গ'ল বাহিৰে বাহিৰে, মানে মই নাখালোঁ, মই যিহেতু গা ধোৱা নাছিলোঁ। তাৰপিছত এইফালে মানে তেতিয়াই মানে মায়ে বনাই থৈছিলে বুট, আলু, ভেন্দি তেনেকৈ। আমিও এতিয়া তেনেকৈ খাই দিম আৰু ৰুটি বনাব লাগে, এতিয়া বনাই লওঁ। আজিকালি মই বেছিভাগ ভাত শাকৰ পৰা আদি কৰি চব বনাওঁ দেই, যিহেতু মাৰ সৰু সুৰাকৈ চকুৰ অপাৰেশ্যন হৈ গ'ল, সেইকাৰণে বনাবলৈ নিদিওঁ। প্ৰায় মায়ে বনাই ভাত শাক সকলোখিনি ৰেডি তেওঁৱে কৰে, মই মানে চিন্তা কৰিবলগীয়া কোনো কথাই নাই। মই বাৰু সকলোখিনি কৰি দিওঁ, তেওঁৱে মানে সকলোখিনি বনায়। এতিয়াহে মই বনাইছোঁ। মানে ৰুটি বনাই মেলিও হৈ গ'ল, এতিয়া খাবলৈ বুলি লৈছোঁ। মাহঁতেও খাই আছে ভিতৰত, আমি মানে দেহানয় মই তলতে খাইছোঁ, যিহেতু ই বহুত বেছি লেতেৰা কৰে, সেইকাৰণে দুইটা তলতে বহি মেলি লৈছোঁ। আৰু দেহানয়ে মোবাইলটো লৈ লৈছে দুদেৰকৈ, কেনেকুৱা এক্টিং কৰি খাই আছে চাব দেই। সি প্ৰথমে গুড়খিনি খাই ল'লে, তাৰপিছত ৰুটিখিনি আছেই তাৰ চাব দেই। মোৰ ফুট এটানো ক'তনো পালেই, সি চাওকচোন ইমান ধুনীয়াকৈ লগাই ল'লে। আৰু তাৰ এক্টিংখিনি চাব দেই। মই অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ বোলো, কেনেদৰে এক্টিং কৰি আছে। এফালে আমাৰ কঠীয়া ৰুই মেলি ইমানখিনি থাকিলে, আৰু আমাৰ পানীৰ চাব দেই, বৰষুণ এৰি দিয়াৰ পিছত এনেকুৱা এটা অৱস্থা হ'ল, কিমান পানী হৈ গ'ল চাওকচোন। মানে পথাৰ ভৰ্তি হ'ল, যিহেতু পথাৰখন দ আগতে কৈছোঁৱেই, সেইকাৰণে এজাক বৰষুণ দিয়াৰ লগে লগেই মানে বহুত বেছি পানী হৈ যায়। সেইকাৰণে ৰুও নুৰু কৰি আছিলোঁ এইটো অৱস্থাৰ হ'বৰ বাবেই, কিন্তু ভগৱানে বৰষুণ জাক দি দিলে। আৰু আমাৰ পিছফালেও পানী ভৰ্তি হৈ গ'ল, এইফালে চাওকচোন পিছফালে কিমান ভৰ্তি হৈ গ'ল পানী। হাঁহখিনি মানে পথাৰলৈ যাবলৈও নালাগে, ঘৰৰ ভিতৰতে মানে চৰিব পৰা হৈ আছে আমাৰ হাঁহকেইটাই। এতিয়া 3 বছৰ দিন থাকিলেও মানে এবাৰো এনেদৰে বাৰাণ্ডাৰীৰ ভিতৰত এনেদৰে পানী সোমোৱা দেখা নাই। সিদিনা বাইদেউহঁত থাকোঁতে মানে সেইদিনা বৰষুণ দিওঁতে অকণমান পানী সোমাইছিলে, তাৰপিছত আজি এনেদৰে আকৌ বহুত বেছিয়ে পানী হৈ গ'ল ভিতৰত। আৰু বৰ্তা এজনো আছে মানে আমাৰ ঘৰত, বৰ্তা এজনৰ লগত ধেমালি কৰিছোঁ। বৰ্তা আমি বোলো এই বানপানী সাহাৰ্য পাম আৰু এনেই ধেমালি কৰিছোঁ দেই, মই ভিডিঅ'টিত অকণমান লগাই দিছোঁ, শুনিব। এইফালে আমাৰ ঘৰৰ বানপানী, এইফালে চাওক সেইখিনি হাঁহ পথাৰলৈ নগ'লেও হ'ব, হাঁহ চৰিবলৈ। এইজোপা আমাৰ ভাতকেৰেলাজোপাও দেখুৱাইছোঁ ৰ'ব দেই। সেয়া কৈছোঁ আকৌ, পানী অথনি নাছিলে, এতিয়া পুৰা আমাৰ ঘৰে বুৰিব। আমি হেৰি কি চৰকাৰী সাহাৰ্য পাম আৰু। সঁচাকে পাম, আমাৰ ঘৰে বুৰিব আকৌ। এফালে দুপৰীয়া সাঁজো বনাবলৈ হৈ গ'ল, এফালে ভাত হৈ গ'ল, এফালে দাইলটো পাতি দিছোঁ, আৰু এফালে মাছ আছিলে আধাৰ পৰাই কৈ থৈ দিয়াই আছে। কালি মানে যিহেতু খোৱা নহ'ল, সেইকাৰণে আজি এতিয়া বিলাহীৰ লগত জোলকৈ তেনেকৈ অকণমান বনাই দিব লাগিব। আৰু আজি ভিডিঅ'টিৰ পৰা এনেদৰেই বিদায় ল'ম। যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কমেণ্ট কৰাৰ লগতে নতুনকৈ যদি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেন্তে বাই বাই।